মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ নাম অন্তৰা বেনাৰ্জী আমি দশম শ্ৰেণীৰ অধ্যায় 13 পৃষ্ঠকালি আৰু আয়তনৰ অনুশীলনী 13.1 আৰম্ভ কৰিছিলো হয়নে আজি আমি তাৰ শেষৰ কেটা আলোচনা কৰো আহা সো প্ৰথম আমাৰ আছে question number 7 হাত কি আছে এটা তম্বু আকৃতি এটা বেলনৰ ওপৰত এটা শংকুৰ মধুচেৰে আবৃত যদি বেলন অংশৰ উচ্চতা আৰু ব্যাস ক্ৰমে 2.1 মিটাৰ আৰু 4 মিটাৰ আৰু ওপৰ অংশৰ হেলনীয় উচ্চতা ইয়াতে হেলনীয় উচ্চতা দিয়া আছে মানে কি দিয়া আছে L দিয়া আছে হেলনীয় উচ্চতা 2.8 মিটাৰ তেন্তে তম্বুটো সজাওতে ব্যৱহাৰ হোৱা ডাঠ কাপোৰৰ কালি উলোৱা প্ৰতি বৰ্গমিটাৰ ডাঠ কাপোৰৰ মূল্য 500 টকা হলে তম্বুটোৰ কাপোৰৰ খৰচ নিৰ্ণয় কৰা মন কৰিবা যে তম্বুৰ ভূমি ডাঠ কাপোৰত আবৃত নহয় সো প্ৰথম আমি কি কৰিম আমি প্ৰথমতে এটা ডায়াগ্ৰাম ড্ৰ কৰি লওঁ ঠিক আছে সো কালিও তোমালোকক কৈছিলো যে যেতিয়া এনেকে প্ৰশ্ন দিয়া থাকিব লগতে যদি চিত্ৰ নাথাকে আমি কি কৰিম চিত্ৰ এটা আঁকি লম তেতিয়া আমাৰ সুবিধা হ'ব সো ইয়াতে কি আছে এটা তম্বুৰ আকৃতিটো কেনেকুৱা ফাৰ্ষ্ট এটো বুজা এটা তম্বুৰ আকৃতি এটা বেলনৰ ওপৰত এটা শংকু সো প্ৰথমতে আমি কি কৰিম পিকচাৰটো ড্ৰ কৰিম সো এটো হল আমাৰ বেলনৰ ওপৰত কি কৈছে বেলনৰ ওপৰত এটা শংকু এখিনি কৈছে হয়নে বেলনৰ ওপৰত শংকু সো আমি যেনেকে কৈছে তেনেকে ড্ৰ কৰিলো ঠিক আছে নেক্সট কি কৈছে বেলন অংশৰ উচ্চতা আৰু ব্যাস বেলন অংশৰ উচ্চতা হল 2.1 মিটাৰ আৰু ব্যাস হল 4 মিটাৰ ব্যাস আছে 4 মিটাৰ নেক্সট কি কৈছে আৰু ওপৰ অংশৰ হেলনীয়া উচ্চতা দিছে এটোৰ হেলনীয়া উচ্চতা দিছে L দিছে 2.8 মিটাৰ তেন্তে তম্বুটো সজাওতে ব্যৱহাৰ হোৱা ডাঠ কাপোৰৰ কালি এতিয়া সোৱা ডাঠ কাপোৰটো ক'ত লাগিছে যেটো কাপোৰ হৈছে ডাঠ কাপোৰটো ক'ত লাগিছে এই যে বেলন অংশটো আছে এই বেলন অংশৰ চাৰিওফালে লাগিছে তাৰ মানে বেলন অংশটোৰ কি উলিয়াব লাগিব আমি বক্ৰপৃষ্ঠৰ কালি লগতে ক'ত লাগিছে শংকুৰ যোনটো পোৰশন আছে এই শংকু অংশৰ ক'ত লাগিছে এইখিনতে লাগিছে হয়নে মানে বক্ৰপৃষ্ঠত লাগিছে তাৰ মানে কাপোৰটো কিমান লাগিছে তাৰ কাৰণে আমি কি উলাব লাগিব বেলন অংশৰ বক্ৰপৃষ্ঠৰ কালি প্লাস শংকু অংশৰ বক্ৰপৃষ্ঠৰ কালি আৰু ইয়াতে যেটো মেনশন কৰি দিছে যে তম্বুৰ ভূমি ডাঠ কাপোৰে আবৃত নহয় তাৰ মানে এখিনি আবৃত হোৱা নাই মানে আমি আলটিমেটলি কি উলাব লাগিব বেলন অংশৰ বক্ৰপৃষ্ঠৰ কালি আৰু শংকু অংশৰ বক্ৰপৃষ্ঠৰ কালি সো প্ৰথমতে আমি লিখিলো আমাক কি দিয়া আছে সো লিখা দিয়া আছে বেলন অংশৰ উচ্চতা h equals to কিমান দিয়া আছে বেলন অংশৰ উচ্চতা 2.1 মিটাৰ সো এটো দিয়া আছে 2.1 মিটাৰ নেক্সট দিয়া আছে বেলন অংশৰ ব্যাস দিয়া আছে কিমান 4 মিটাৰ তেন্তে বেলন অংশৰ ব্যাসাৰ্ধ কিমান হ'ব বেলন অংশৰ ব্যাসাৰ্ধ মানে r হ'ব 4/2 মিটাৰ মানে কিমান হল 2 মিটাৰ হৈছে খিনি এতিয়া নেক্সট আমাক কি দিয়া আছে শংকু অংশৰ হেলনীয়া উচ্চতা শংকু অংশৰ হেলনীয়া উচ্চতা কিমান দিয়া আছে যোনটো আমি ডিনোট কৰো কিহেৰে হেলনীয়া উচ্চতা মানে আমি কি লিখো L লিখো নহয় নে
সো শংকু অংশৰ হেলনীয় উচ্চতা L equals to কিমান দিয়া আছে আমাক 2.8 মিটাৰ 2.8 মিটাৰ সো এতিয়া আমি কি লিখিম আমাক কি উলিয়াব দিছে আমাক উলিয়াব দিছে ডাঠ কাপোৰৰ কালি উলোৱা সো আমি লিখিম ডাঠ কাপোৰৰ কালি ডাঠ কাপোৰৰ কালি equals to কি লিখিম ডাঠ কাপোৰৰ কালি equals to এতিয়া আমাৰ কি হ'ব বেলন অংশৰ বক্ৰপৃষ্ঠৰ কালি বেলন অংশৰ বক্ৰপৃষ্ঠৰ কালি প্লাস শংকু অংশৰ বক্ৰপৃষ্ঠৰ কালি বক্ৰপৃষ্ঠৰ কালি সো এতিয়া আমি চাই লওঁ কি আছে ফৰ্মুলাত বহাই দিও বেলন অংশৰ বক্ৰপৃষ্ঠৰ কালিৰ ফৰ্মুলা কি আছিল 2 পাই r h প্লাস শংকুৰ বক্ৰপৃষ্ঠৰ কালিৰ ফৰ্মুলা পাই r l এখিনি যোগ কৰি দিয়া সো এতিয়া আমি কি কৰিম ইয়াৰ পৰা পাই আৰু r কমন লৈ লওঁ থাকিব কি 2h plus l এতিয়া লিখি লওঁ ভ্যালুবোৰ পাইৰ ভ্যালু দিয়া না থাকিলে আমি কি ধৰিম 22/7 r হল আমাৰ 2 into h কিমান h হল আমাৰ 2.1 h হল আমাৰ 2.1 আৰু l হল 2.8 l আছে 2.8 এতিয়া আমি এখিনি সলভ কৰি লওঁ এটো আমাৰ হ'ব 22/7 into 2 এই দুটা পূৰণ কৰা 2 দুগুণ 4 so 4.2 plus 2.8 এটো আমাৰ হ'ব 44/7 into এই দুটা যোগ কৰা 8 আৰু 2 যোগ কৰিলে 10 0 1 আছে 4 2 6 আৰু 1 7 so 7.0 মানে ultimately 7 so এই 7 আমি কাটি দিব পাৰো কিমান থাকিব আমাৰ 44 মিটাৰ স্কয়াৰ এটো হল ডাঠ কাপোৰৰ কালি এতিয়া আমি প্ৰশ্নত আমাক কি দিছে 1 মিটাৰ স্কয়াৰ ডাঠ কাপোৰৰ খৰচ equals to 500 টকা therefore 44 মিটাৰ স্কয়াৰ ডাঠ কাপোৰৰ খৰচ কি হ'ব পূৰণ কৰিব লাগিব 500 into 44 so কিমান হ'ব 4 5 গুণ 20 2 আছে 20 আৰু 2 22 so 22000 টকা ঠিক আছে সো আমাৰ কি হল কোৱেশ্চন নম্বৰ 7 হৈ গল এতিয়া আমি চাও আমাৰ কোৱেশ্চন নম্বৰ 8 কি আছে 2.4 সেন্টিমিটাৰ উচ্চতা আৰু 1.4 সেন্টিমিটাৰ ব্যাস বিশিষ্ট এটা গোটা বেলনৰ ওপৰত এটা একেই উচ্চতা আৰু একেই ব্যাসাৰ্ধৰ শংকু আবৃত আকৃতিৰ খুল খুলি উলোৱা হল অবশিষ্ট গোটা বস্তুটোৰ পৃষ্ঠকালি বৰ্গ সেন্টিমিটাৰত শুদ্ধ মানত নিৰ্ণয় কৰা সো এতিয়া কি কৈছে 2.4 সেন্টিমিটাৰ উচ্চতা আৰু 1.4 সেন্টিমিটাৰ ব্যাস বিশিষ্ট এটা গোটা বেলনৰ পৰা তাৰ মানে এখিনি ধৰা ডায়াগ্ৰামত এখিনি হল আমাৰ গোটা বেলন এখিনি হল আমাৰ গোটা বেলন তাৰ পৰা কি উলাই লৈছে একে উচ্চতা আৰু একে ব্যাস তাৰ পৰা ব্যাস বিশিষ্ট এটা গোটা বেলনৰ পৰা একে উচ্চতা আৰু একে ব্যাসৰ শংকু আকৃতি তাৰ মানে উচ্চতা একে এনেকুৱা শংকু আকৃতিৰ আৰু এটা এনেকে উলাই লোৱা হৈছে কাটি উলাই লৈছে এখিনি বুজি পাইছানে এখিনি কাটি উলাই লৈছে সো কি কৈছে এখিনি যদি কাটি উলাই লয় তেনে হলে জি পোৰশন জিনখিনি পোৰশন এতিয়া থাকি গল হেখিনি পোৰশনৰ কি উলিয়াব দিছে পৃষ্ঠকালি ঠিক আছে সো এতিয়া চাও আমি
প্ৰথমতে আমাৰ বেলনৰ উচ্চতা দিয়া আছে কিমান দিয়া আছে 2.4 সেন্টিমিটাৰ আৰু বেলনৰ যোনটো উচ্চতা শংকুৰ উচ্চতাও সেম একে বুলি কৈছে নেক্সট কি কৈছে ইয়াৰ দুটাৰে ব্যাস দিয়া আছে কিমান 1.4 সেন্টিমিটাৰ এটো হল ব্যাস এই দুটা দিয়া আছে এটা তোমালকে ভাবা এইখিনিৰ পৰা যেটো আমাক পৃষ্ঠকালি উলিয়াব দিছে পৃষ্ঠকালিত কি আহিব এইখিনি আহিব এই সাইডখিনি আহিব হয়নে লগতে এইখিনি আহিব যেতিয়া কাটি উলাই ললো কাটি উলাই লোৱাৰ পিছত কোনখিনি পোৰশন কোনখিনি পিঠিতে আমাৰ লগত থাকি গল থাকি যোৱা পিঠিৰ ভিতৰত এটো আছে যোনটো বেলনৰ হে সাইডটো যেটো বেলনৰ ভিতৰৰ পৰা কাটা হৈছে সো বেলনৰ এই সাইডখিনি আছে লগতে বেলনৰ তলটো আছে ঠিক আছে আৰু হংকু এনেকে কাটি উলাইছে মানে হংকুৰ কি আছে হংকুটো এনেকে কাটি উলাই লৈছে সো এই পৰ ভিতৰত যোনখিনি এইখিনিও আহিব আৰু এইখিনি কি হয় এইখিনি হল হংকুৰ বক্ৰপৃষ্ঠৰ কালি ঠিক আছে সো আমি এটা উলাও লিখো হংকুৰ বেলনৰ উচ্চতা দিয়া আছে বেলনৰ উচ্চতা equals to হংকুৰ উচ্চতা equals to h equals to কিমান দিয়া আছে 2.4 সেন্টিমিটার 2.4 সেন্টিমিটার নেক্সট কি আছে নেক্সট আছে বেলনৰ ব্যাস equals to বেলনৰ ব্যাস equals to হংকুৰ ব্যাস equals to 1.4 centimeter therefore বেলনৰ ব্যাসাৰ্ধ equals to হংকুৰ ব্যাসাৰ্ধ equals to 1.4/2 centimeter মানে কিমান হ'ব 0.7 centimeter এখিনি উলালে এতিয়া যেহেতু মই তোমালোকক কলুৱে অলৰেডি যে এই গোটা বস্তুটোৰ অবশিষ্ট পৃষ্ঠকালি উলিয়াবলে আমি বেলনৰ বক্ৰপৃষ্ঠটো লাগিব বেলনৰ ভূমিৰ কালিটোও লাগিব লগতে হংকুৰ বক্ৰপৃষ্ঠৰ কালি লাগিব আৰু হংকুৰ বক্ৰপৃষ্ঠৰ কালিৰ ফৰ্মুলা কি পাই r l তাৰ কাৰণে আমি কি উলিয়াব লাগিব প্ৰথমতে l টো উলিয়াব লাগিব so therefore l equals to root over r square plus h square r ঠাইত r ৰ ভ্যালু দিয়া 0.7 square plus h মানে হল 2.4 square এতিয়া এখিনি আমি সলভ কৰো এটো কিমান হ'ব 0.49 plus 24 into 24 কইলে কিমান পাবা 96 8 4 so it was 6 7 5 576 point আহিব ইয়াতে এতিয়া এখিনি আমি যদি যোগ কৰো আমি কিমান পাম root over 5 এক আছে 2 6.25 মানে কিমান হ'ব 2.5 সেন্টিমিটার এটো আমাৰ কি উলালে l উলালে আমাৰ 2.5 সেন্টিমিটার এতিয়া আমি উলিয়াম অবশিষ্ট অংশৰ কালি therefore অবশিষ্ট অংশৰ কালি অবশিষ্ট অংশৰ পৃষ্ঠকালি লিখো অবশিষ্ট অংশৰ পৃষ্ঠকালি equals to বেলনৰ বক্ৰপৃষ্ঠৰ কালি প্লাস হংকুৰ বক্ৰপৃষ্ঠৰ কালি প্লাস
বেলনৰ বৃত্তাকাৰ ভূমিৰ কালি হল এতিয়া আমি এটা এটাকে গুটেকেইটা ফৰ্মুলা লিখিম আৰু ভ্যালু বহাই যোগ কৰি দিম হৈ গল বেলনৰ বক্ৰপৃষ্ঠৰ কালি হল 2 পাই r h শংকুৰ বক্ৰপৃষ্ঠৰ কালি হল পাই r l আৰু ভূমিৰ কালি পাই r স্কয়াৰ ঠিক আছে পাই সবতে আছে r সবতে আছে সো এইখিনি আমি কমন লৈ লওঁ পাই আৰু r ইয়াতে কি থাকিব 2h plus l plus r একিটা থাকিব হয়নে সো এতিয়া আমি পাইৰ ভ্যালু আমাৰ 22/7 r হল 0.7 এতিয়া h হল 2 into 2.4 এ আছে সগে h yes 2.4 plus l উলালে 2.5 plus r আছে 0.7 এতিয়া এইখিনি কাটা যাব কাটিলে কিমান পাম 0.1 সো টু এ দুটা পূৰণ কৰিলে পাম 2.2 সো 22 into 1 মানে 22 এক ঘৰ আগত পইণ্ট সো 2.2 তে দুটা পূৰণ কৰো 4 দুগুণ 8 2 দুগুণ 4 সো 4.8 plus 2.5 plus 0.7 এই গোটেইখিনি এতিয়া যোগ কৰি দিয়া equals to 2.2 into কি আছিলে আমাৰ আছিলে 4.8 2.5 আৰু 4.8 2.5 0.7 এই গোটেইকেইটা যোগ কৰা কিমান হ'ব 15 আৰু 5 20 2 আছে 4 আৰু 2 6 7 8 সো 8.0 এতিয়া এইখিনি আকৌ আমি পূৰণ কৰি দিম 8 দুগুণ 16 1 আছে 16 আৰু 1 17 আৰু এই 0 কেই ঘৰ আগত পইণ্ট 1 2 সো আমাৰ কিমান হ'ব 17.6 সেন্টিমিটাৰ স্কয়াৰ তাৰ মানে আমি এটো লিখিব পাৰো 18 সেন্টিমিটাৰ স্কয়াৰ কিয় 18 লিখিলো কাৰণ আমাক শুদ্ধ মানত উলাব দিছিলে হয়নে সো এপ্ৰক্সিমেটলি এটো কিমান হ'ব 18 সেন্টিমিটাৰ স্কয়াৰ সো ইয়াৰ পিছৰটো কি আছে চাও চিত্ৰত দেখুৱাৰ দৰে এটা গোটা বেলনৰ পৰা দুটা মূৰৰ পৰা অৰ্ধগোলক আকৃতিত কাটি এটা কাঠৰ বস্তু বনোৱা হল এনেকে এটা চিত্ৰ দিয়াই আছে দেখিছা যদি বেলনৰ উচ্চতা 10 সেন্টিমিটাৰ আৰু ইয়াৰ ভূমিৰ ব্যাসাৰ্ধ 3.5 সেন্টিমিটাৰ তেন্তে বস্তুটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা এইখিনি দিয়া আছে কিমান দিয়া আছে 10 সেন্টিমিটাৰ বেলনৰ উচ্চতা আৰু বস্তুটোৰ ভূমিৰ ব্যাসাৰ্ধ দিয়া আছে এতিয়া ব্যাসাৰ্ধ দিয়া আছে মানে এইখিনি দিয়া আছে কিমান দিয়া আছে 3.5 সেন্টিমিটাৰ কি উলিয়াব লাগে বস্তুটোৰ মুঠ পৃষ্ঠকালি উলিওৱা সো ইয়াতেও সোৱা বস্তুটোৰ যদি মুঠ পৃষ্ঠকালি উলাব লাগে তোমালে অকনমান ইমাজিন কৰা এটা বেলন যোনটো গুটা বা কাঠৰ টুকুৰাই ধৰা এনেকুৱা গুটা এটা বেলনৰ পৰা হেতু কাঠৰে হওক বা বেলেগ কিবা বস্তুৰে হওক তাৰ পৰা অৰ্ধগোলক শেপত দুফালৰ পৰা কাটি লৈছা ঠিক আছে তোমালোকক এতিয়া যোনখিনি পোৰশন থাকি গল হেখিনি পৃষ্ঠকালি যদি উলাব দিছে তাৰ মানে কি হ'ব বেলনৰ সাইডখিনি এতিয়াও আছে হেখিনটো কাটা নাই বেলনৰ সাইডখিনি থাকিলে মানে আমি কি উলাব লাগিব বেলনৰ বক্ৰপৃষ্ঠৰ কালি লগতে এই যে এনেকে কাটা হল এই কাটাটো কি উলালে এই কাটাটো উলালে অৰ্ধগোলকৰ বক্ৰপৃষ্ঠৰ কালি উলালে আৰু এনেকে উলোৱাটো দুফালৰ পৰা উলাইছে সো জিনটো আমাৰ বস্তু থাকি গল হেতু যে কৈছে তেন্তে বস্তুটোৰ মুঠ পৃষ্ঠকালি এতিয়া এনেকে কাটি লোৱাৰ পিছত যোনটো বস্তু শেপটো হল হেতু কি হ'ব এনেকে বেসাৰিয় এটু সাইডটো হ'ব কিহৰ নিচিনা বেলনৰ নিচিনা এখিনি বেলনৰ নিচিনা তাৰ মানে বেলনৰ বক্ৰপৃষ্ঠটো থাকিলে লগতে কি আছে লগতে এই পোৰশনটো হল অৰ্ধগোলক এনেকে থাকিলে অৰ্ধগোলক ঠিক আছে সো আমি গোটেইখিনি যদি আমি যেতিয়া যোগ কৰি দিম আমি কি পাই যাম বস্তুটোৰ কালি পাই যাম সো আমি লিখি লওঁ প্ৰথমতে দিয়া আছে বেলনৰ উচ্চতা h equals to 10 centimeter আৰু কি দিয়া আছে বেলনৰ ভূমি
ব্যাসাৰ্ধ বেলনৰ ভূমি ব্যাসাৰ্ধ মানে হেতু কি হয় বেলনৰ যোনটো ভূমি ব্যাসাৰ্ধ বেলনৰ ভূমিৰ ব্যাসাৰ্ধ আৰু অৰ্ধগোলকৰ ব্যাসাৰ্ধ একে হ'ব অৰ্ধগোলকৰ ব্যাসাৰ্ধ r equals to 3.5 centimeter হৈছে সো আমি এতিয়া কি লিখিব পাৰিম therefore আমাক কি উলিয়াব দিছে বস্তুটোৰ মুঠ পৃষ্ঠকালি সো আমি লিখিম therefore বস্তুটোৰ মুঠ পৃষ্ঠকালি equals to বেলনৰ বক্ৰ পৃষ্ঠৰ কালি plus 2 into অৰ্ধগোলকৰ 2 into কিয় দিছো কাৰণ অৰ্ধগোলক কেইটা আছে এটা ওপৰৰ ফালে এটা তলৰ ফালে দুটা সো 2 into অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠৰ কালি সো এইখিনি আমি লিখিলাম এতিয়া বেলনৰ বক্ৰ পৃষ্ঠৰ কালিৰ ফৰ্মুলা হল 2 pi rh আৰু অৰ্ধগোলকৰ 2 into 2 pi r square ইয়াৰ পৰা সোৱা আমি কি কমন লব পাৰো 2 কমন লব পাৰো দেন pi কমন লব পাৰো আৰু r কমন লব পাৰো 2 pi r কমন ললে কি থাকিব h plus 2r সো আমাৰ এতিয়া হল 2 pi ৰ ভ্যালু 22/7 r হল 3.5 এখিনি লিখিছো 2 pi r হল h plus 2r so h আছে 10 plus 2 into 3.5 এখিনি সলভ কৰি দিও কাটি দিয়া কিমান হ'ব 0.5 কিয়নো 7 5 গুণ 35 এটো হল 44 into 0.5 ইফালে হ'ব 10 plus 35 into 2 হল 70 এক ঘৰ আগত পইণ্ট এতিয়া এই দুটা পূৰণ কৰা 5 4 গুণ 20 2 আছে 20 আৰু 2 22 এক ঘৰ আগত পইণ্ট into 10 plus 7 17 তাৰ মানে আমি এটা কি কৰিম 22 আৰু 17 পূৰণ কৰিম 7 গুণ 14 ৰ 4 1 আছে 7 গুণ 14 আৰু 1 15 2 2 so 4 5 6 7 আৰু 3 so কিমান হ'ব 374 সেন্টিমিটাৰ স্কয়াৰ এটো আমাৰ কি আহিলে এটো আমাৰ আহিলে গোটা বস্তুটোৰ পৃষ্ঠকালি সো আমাৰ অনুশীলনী 13.1 ইয়াতে শেষ হল তোমালোকে ভালকে প্ৰ্যাকটিস কৰিবা ধন্যবাদ